হাই গুড মৰ্ণিং। ৰাতিপুৱা শুৱাৰ পৰা উঠি দেখিলোঁ লেট হৈ গ'ল মানে আজি বতৰটো একদম বৰ ধুনীয়া কৰিছে মানে, কিন্তু ৰ'দ তামাম দিছে। 7টা বজাতে আপোনাৰ এনেকুৱা হৈছে। শুৱাৰ পৰা উঠি ডাইৰেক্ট ঝাৰু লগাই পিনে গা ধুবলৈ যাওঁ আৰু সিহঁতক খাবলৈও দিব লাগে, আৰু মোৰ লেট হৈছে। একচুৱেলি মোৰ কোচিং থাকে ন ৰাতিপুৱা 7টা বজাৰ পৰা। ব্ৰাছ কৰি মই গা ধুব ল'লোঁ, গা ধুই পিনে পানী খাই পিনে চিধা ওলাই যাওঁ আৰু, মানে লেট হৈ গ'ল, বহুত দেৰি হ'ল অলৰেডি। আৰু আপোনাৰ 7টা বজাৰ পৰা কোচিং থাকে মানে ক্লাছ থাকে, কিন্তু অলৰেডি মোৰ মানে আপোনাৰ 6:45 হৈ গ'ল, আৰু মই নাটক কৰি আছোঁ মানে ভিডিঅ' বনাব লাগে যে সেইকাৰণে ওলালোঁ। অকণমান টাইমৰ কাৰণে আহি পিনে বহিছোঁৱে, ভাবিলোঁ অলপ দেৰি ৰেষ্ট কৰি লওঁ। গা ধুই আহি একচুৱেলি মই গৈছিলোঁ কোচিঙৰ পৰা আহি পিনে গা ধুই চিধাই আৰু এতিয়া মোৰ দোকান যাব লাগে। মোৰ ৰাতিপুৱা আপোনাৰ 7টা বজাৰ পৰা 10টালৈকে কোচিং থাকে। তাৰপৰা অহাৰ পিছত একো খোৱাই নাই এতিয়ালৈকে। আহি পিনে মই অলপ গা চা ধুই আৰু দোকানত যাব আছে, তো শুব লৈছোঁ অকণমান। দেখিছোঁ একদম মানে ৰ'দটো একদম মুখত পৰিছে, এনেকুৱাকৈ খাই যাওঁতে উঠি পিনে অলপ কিবা খাই লওঁ। ভোক যেন তামাম লাগিছে মোৰ, মই কি ক'ম, মানে খাই লওঁ আৰু। চুলিখিনি নাচাব দেই, ইগন'ৰ কৰিব। কি হ'ল মোৰ লগত মই ক'ম বাৰু আপোনালোকৰ কেছটো। চুলিখিনি এতিয়া একদম নাচাব আৰু। এতিয়া বাজিছে আপোনাৰ দিনৰ 11:30 হ'ল। তো ৰ'দটো এনেকুৱা বেয়াকৈ দিছে মানে কি ক'ম। অলপ এই মামা এটা কথা জানেনে, এই মামা এইবাৰ লৈ 3বাৰ ল'ৰা ছোৱালী জন্ম দিলে, আৰু 3বাৰ জন্ম দি এনেকৈ তাই বাহিৰত ঘূৰি ফুৰে। যেতিয়া জন্ম দিয়া টাইম হয় সদায় আহে, মানে 3বাৰে আহিছে ঘৰলৈ। ঘূৰি গম পায় মানে ঘৰ এইটো মোৰ হয়, আৰু ইয়াতেই জন্ম দিব। আৰু জন্ম দি একদম লাষ্টৰ ৰুমটো যে দেখিছে, লাষ্টৰ ৰুমত 3বাৰে তাতে জন্ম দিছে। আমি উঠাই আনি ইয়াত দিলোঁ, কাৰণ ই আমাৰ প্ৰথম ৰুম হয়। এইটো আমাৰ এণ্ট্ৰি কৰিলে ডাইৰেক্ট এইটোকে মানে এইটো ৰুম পায়। ইয়াত মানে আমাৰ মেকুৰী যিমান আছে চব ইয়াতে ৰাখোঁ মানে, আৰু ইয়াত সিহঁতৰ টয়লেট বাগেৰাও আছে, মানে কেট লিটাৰ বাগেৰা চব ইয়াতে ৰখা হৈছে। তো মামা লাষ্টলৈ বক্সত ধৰিছে মামা মানে আজি মানে দেখিছে মামা গৰম লাগিছে তাই, সেইকাৰণে তাত গৈছে। ইয়াৰ পিছত মই ভাবিলোঁ মোৰ মানি বক্স মানে পইচা জমা কৰা বক্সটো ভাঙিবলৈ, কাৰণ অলপ পইচা দৰকাৰ হৈছে। তো ভালেমান পইচাখিনি ওলালেই। মই ভাবিছিলোঁ পইচা নোলাব, কিন্তু ওলালে ভালেমান পইচা। ইয়াৰ পিছত লাগিছিলে ভোক মোৰ, মানে চিধা ব্ৰেড আৰু অমলেট কৰিলোঁ। কৰাৰ পিছত মোৰ মাথাটো বিষাইছিলে, সেইকাৰণে মই চাহ বনাই খালোঁ। ৰাতিপুৱা চাহ খোৱা হোৱা নাছিলে যে, সেইকাৰণে মই চাহ খালোঁ আগে। আৰু বাহিৰত আহি দেখিলোঁ বতৰটো মানে দিনৰ 12টা 12:30 বতৰটো এনেকুৱা কৰিছে, যেনিবা আপোনাৰ 4টা 5টা বাজিলে বতৰটো হৈছে। মই আপোনালোকক ক'বলৈ আছিলে যে পাৰ্লাৰত গৈ মোৰ হ'ল কি। একচুৱেলি মই গৈছিলোঁ স্পা কৰিবলৈ। স্পা কৰাৰ পাছত মই ভাবিলোঁ যে অলপ চুলিখিনি আগকেইটা মিলাই লওঁ। তো যোনগৰাকী আছিলে আৰু তালৈ মই গৈ থাকোঁ প্ৰায়ভাগ। তো আপোনাৰ মই ভাবিলোঁ তাতে গৈ পিনে মই চুলিখিনি কৰা, আৰু এইটো আপোনাৰ মালিগাঁও 4আলিত আছে মানে মেইন পাৰ্লাৰখন নামটো মেনশ্যন নকৰোঁ, কিন্তু এইটো কি কয় পাৰ্লাৰখনৰ ওচৰত এখন হোটেল আছে। তো পাৰ্লাৰখন নামী পাৰ্লাৰ হয়, অলপ ডাঙৰ হয়, কিন্তু মই যোনগৰাকীয়ে মানে মোক মানে স্পা কৰাই দিছে, চুলি কাটাই দিছে, তো সেইগৰাকী নতুনকৈ হয়। লাইক তেখেতক মই বুজাইছিলোঁ ভালকৈ, বাট বুজি নাপাই পিনে তেখেতে ইমান মূৰ্খামি কাণ্ড কৰিলে, যিবাবে মই মানে তাতে কান্দি দিলোঁ মানে, লাইক কি ক'ম আপোনাক। তো মই গৈছিলোঁ মেইনলি আপোনাৰ চুলি স্পা কৰিবলৈ। স্পা কৰাৰ পাছত চুলিখিনি অকণমান কাটিব গৈছিলোঁ, লাইক মানে অকল আগকেইটা মিলাব গৈছিলোঁ তেনেকুৱা। তো মই তেখেতক বাৰে প্ৰতি ক'লোঁ যে আপুনি আগকেইটা মিলাই দিব, চুলি আগকেইটা, আৰু বেলেগ একো নালাগে। তো তেখেতে ক'লে ঠিক আছে। তাৰপৰা মই ক'লোঁ অকণমান সন্মুখৰখিনিও অকণমান কাটি দিব, লাইক এইকেইটা দেখিছে কাটি দিব। তো ক'লে ঠিক আছে। তাৰ পাছত আপোনাৰ কমেও কাটি আছে মই তেখেতক বাৰে প্ৰতি কৈছোঁ আপুনি আগকেইটা কাটিব দেই, আৰু নেকাটিব। তো তেখেতে আগকেইটা কাটা বদলি মানে লাইক মোৰ ইমান দীঘল চুলিখিনি ইমান অকণি কৰি দিলে, দেখিছে নহয় ইমান অকণি। মানে ইমানটো চাইজৰ মোৰ চুলি কাটিছে। মই ক'লোঁ তেখেতক আপোনাক যে মই বাৰে প্ৰতি একেটা কথা কৈ থাকিলোঁ যে মোৰ চুলি আগকেইটা কাটিব, আপুনি বুজি নাপালে নেকি? আপুনি বুজি নাপায় যদি মোক ক'ব পাৰে যে বাইদেউ ইমানখিনি। আৰু ছোৱালীজনী আমাৰ জুবিয়া হয়, তাইৰ চুলিখিনি ইমানটো, তাই নিজে ভাবিছিলে যে মই তাইৰ নিচিনা কৰি লওঁ।
মোৰ চিৰিয়াছলি মোৰ এনেকুৱা খং উঠিছিলে মই ভাবিছিলোঁ যে পাৰ্লাৰখনত তেতিয়া মই ভিডিঅ' বনাই পেলাই মই তেতিয়াই দিয়া কথা আছিলে যোৱাকালি কথা হয় কিন্তু মই তেতিয়া ভিডিঅ' নবনালোঁ মোৰ ভাইটিও ফোন কৰি আছিলে লগৰটোও ফোন কৰিছিলে যে জল্দি দোকানলৈ আৰু মোৰ দোকানৰ পৰা বেছি দূৰ নহয় মানে পাৰ্লাৰখন তো মই কাটি দিয়াৰ পাছত মোৰ তেতিয়া তো মই কান্দি দিলোঁ কান্দি দিয়াৰ পাছত মোৰ তেতিয়া ভাইটিয়ে ক'লে একো নাই হ'ব দে আৰু লগৰটো ক'লে একো নাই হ'ব দে কৈ কথা ক'ল তেতিয়া এনেই ইমান এটা নহ'লে কিন্তু যেতিয়া মই ঘৰত আহি চুলিখিনি ভালকৈ ধুব ধৰিলোঁ লাইক চিৰিয়াছলি এতিয়াও মই ভাবোঁ যেন ভাবিলে মোৰ একদম গাটো একদম কিবা লাগে মানে কান্দিম নে হাঁহিম তেনেকুৱা লাগিছে ইমান দীঘল চুলিখিনি তেখেতে কাটি ইমানটো কৰিছে দেখিছেনে ইমানটো কৰিছে এয়া ইমানটো কৰিছে চুলি এনেকুৱা ফটুৱা পাৰ্লাৰ এনেকুৱা ফটুৱা তাৰপিছত মোৰ চুলিখিনি কটাৰ পাছত মোৰ মানে পাছফালে অকণমান তিতি গৈছিলে তো মেইন অনাৰজনে কৈছে আপুনি পাছফালেতো অকণমান হেৰি কৰি লওক এইটো কি কয় মানে এইটো কি কয় ড্ৰাই কৰি লওক মই কৈছোঁ নকৰোঁ মই যাওঁ মোৰ দোকান যাবলৈ দেৰি হৈছে মই খঙতে মানে মই ডাইৰেক্ট কৈছোঁ আপোনালোকৰ বিলটো কিমান হ'ল তেখেতে চুলি কটা হেৰি 400 টকা লয় তো মই ক'লোঁ আপুনি 400 টকা লওক লাগিলে 1000 টকা লওক মোৰ মতলব নাই কিন্তু আপুনি চুলিখিনি ইমান সৰুকৈ কিয় কাটিলে তো তেখেতে কৈছে আপুনি কৈছে মই কৈছোঁ আপোনাক আগটো মিলাবলৈ কৈছিলোঁ বেছি কোৱা নাই তো তেখেতে আগ মিলোৱা জেগাত মানে ইমানখিনি লাইক ইমানখিনি চুলি কাটিলে মই ইমানখিনি চুলি কাটিছে তেখেতক তেতিয়া ভিডিঅ'টো বনোৱা কথা আছিলে কিন্তু মই বনাব নহ'লে তো আজি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যদি আপোনালোকে মালিগাঁও চাৰিআলিত কোনোবা চিনাকি আছে তেন্তে পাৰ্লাৰখনত অলপ ভাবি চিন্তি যাব মালিগাঁও আপোনাৰ কিনাৰত আপোনাৰ হোটেলখন আছে ফাৰ্ষ্ট ফ্ল'ৰত তো হোটেল মানে পাৰ্লাৰখনৰ নাম আছে নামটো মই মেনশ্যন নকৰোঁ কিন্তু কিনাৰতে আপোনাৰ হোটেল এখন আছে য'ত আপুনি মানে তাৰ কিনাৰত এইটো কি কয় পাৰ্লাৰখন আছে যদি কোনোবা যায় মাক খুজিছোঁ মানে এইটোকে আপোনাক হাত ধৰি বিনতি কৰিছোঁ যে আপোনালোকে নাযাব বহুত ঘাটিয়া মই আগত কাটিছিলোঁ আগত চুলি মানে কাটা নাছিলোঁ লাইক মই ফেচ ৱাছ মানে এইটো কি কয় আপোনাৰ স্পা আৰু আপোনাৰ হেৰি কৰিছিলোঁ মানে চব কৰিব কিন্তু চুলি কাটিব নাযাওঁ চিৰিয়াছলি কৈছোঁ আপোনালোকৰ নিজৰে ৱেষ্ট হ'ব তো ইয়ে মই আছে মই সেইদিনাখনতো কালি মই ভাবিলোঁ এইটো মেনশ্যন নকৰোঁ বাট মই মেনশ্যন কৰিবলৈ জৰুৰী হ'ল কাৰণ এইটো কি কয় চুলি আমি বহুত কষ্টৰে দীঘল কৰোঁ যাৰ দীঘল চুলি আছে সেই তেখেতে গম পাব মোৰ বহুত দীঘল চুলি আছিল মোৰ লগৰখিনিয়ে মোৰ কথা গম পায় মই চুলি নেকাটো একদম কিন্তু কাটিব গৈছোঁ অকলে আগকেইটা মিলাব গৈছোঁ আগকেইটা মিলোৱাৰ চক্কৰত গোটেই চুলি ইমান সোপা চুলি কাটিছে ইমান সোপা এতিয়া এইখিনি চুলি লৈ মই বিশেষকৈ মায়ে গম নাপায় মই চুলি এটা গম পাওঁতে মায়ে মানে একদম চুলি কাটিব একেবাৰে নিদিয়ে তো মই ইমান দিনকৈ কাটিলোঁ মই সেই পাৰ্লাৰজনক বাৰে পাতি কৈছোঁ যে ছোৱালীজনী চুলি নেকাটিব তাত কাটি দিলে এতিয়া কি ক'ম আৰু এতিয়া খালি কি তেল লগাব লাগিব কি তেল লগালে চুলি দীঘল হয় সেইবোৰে মাথা মাৰি আছোঁ সেইবোৰে ভিডিঅ' চাই আছোঁ এয়ে আছিলে মোৰ মানে কালি ইমান ঘাটিয়া দিন আছিলে কেলৈ গৈছোঁ কিহৰ কাৰণে গৈছোঁ মই একো বুজি পোৱা নাই মই এতিয়াও যদি ৰিগ্ৰেট দিন হিচাপে যদি মানুহ সেই দিনটো মই চুলিখিনি ইমান দিনৰ পৰা লাইক বহুত দিন আপুনি মানে কমেও 5-6 বছৰৰ পৰা মই চুলি কাটা নাই অকল কাটো যদি লাইক ইমানটো কাটি অলপ চুলিখিনি মই নিজে কৰোঁ কিন্তু মই নিজে নকৰি মই পাৰ্লাৰত গৈছিলোঁ উস্তাদি মাৰি তো সেই ফলাফল আজি মই পাইছোঁ তো আপোনালোকক হাত জোৰ কৰি মই বিনতি কৰিছোঁ যদি আপোনালোকে কোনোবা চুলি কাটিম বুলি ভাবে তো নিজৰ ওচৰৰ পাজৰে কাটক পাৰ্লাৰত গৈ নাকাটিব বেলেগ পাৰ্লাৰ ঠিক আছে বাকী চব পাৰ্লাৰ অ'কে আছে কিন্তু এইখন মালিগাঁও চাৰিআলি পাৰ্লাৰখন স্পেচিয়েলি যাব নতুন আহিছে তাত মানে ষ্টাফ নতুন মেম্বাৰ আহিছে যিটো একো এক্সপিৰিয়েঞ্চ নাই লাইক মই সুধিছিলোঁ তেখেতক আপোনালোকৰ কিমান এক্সপিৰিয়েঞ্চ প্ৰথমতে যেতিয়া মানে স্পা কৰোঁতে তেতিয়া ক'লে 1 year হ'ল মোৰ ইয়াত কিন্তু 1 year একদম হোৱা নাই মিছা কথা কৈছে আৰু তেখেত যোনজনী এইটো চুলি কাটিব দিছে সেইজনী মোৰ মানে কেফেত আহি পিনে খায়ো গৈছে মোক কৈছে আপোনালোকৰ কেফে এনেকৈ মই কৈছোঁ অ'কে আহিব আপুনি নেক্সট টাইম মই ডিছকাউণ্ট দি দিম তেনেকৈ মই ক'লোঁ কোৱাৰ পাছত তেখেতে যেতিয়া মোৰ চুলিখিনি দেখোৱাৰ পিছত মই অলপ খং উঠিছোঁ যে ৰিয়েলি মানুহজনী মই ভালকৈ কিয় নাচালোঁ লাইক মই বহুত ৰিগ্ৰেট ফিল আপোনালোকে বুজিব নোৱাৰে মানে এতিয়াও ভাবিলে একদম খং উঠিছে তো এইটোৱে আছিলে মোৰ কালি একদম ঘাটিয়া দিন চ' এইখিনি চুলি মোৰ ইমানখিনি আছিলে আৰু ইমানখিনি কাটি দিলে কি ক'ম আৰু এয়া মই দোকানলৈ ওলালোঁ আৰু এতিয়া টাইম হৈছে আপোনাৰ 5:30 আৰু দোকানলৈ যাওঁতে সদায় কালুক লগ পাওঁ তো এইটো আমাৰ কালু তাক খাবলৈও দিওঁ আমি আৰু এই দোকান আহি পালোঁ দেখিছোঁ ভাইটিয়ে মোবাইল টিপি আছে আৰু আপোনাৰ 11-11:30 মানত যোৱা আমাৰ দোকান বন্ধ হয় মানে আপোনাৰ এইকেইদিন পূজাও হেৰি হৈছে মানুহবোৰ অলপ ভিৰ হৈছে মানে এতিয়া জাষ্ট আহি পাইছোঁ আমি ঘৰত মানে দোকানৰ পৰা আহি পাইছোঁ আৰু এতিয়া বাজিছে আপোনাৰ 11:30 একচুৱেলি এতিয়া পূজাৰ সময় আহি আছে ন তো মালিগাঁৱতো অলপ ভিৰ হয় আৰু আমি দোকান সোনকালে বন্ধ কৰিব নোৱাৰোঁ সেইকাৰণে অলপ লেট হৈছে
আহি পাই দেখিছোঁ আন্টিয়ে খানা বনাই থৈ দিছে খাবলৈকে আৰু চ' আন্টিয়ে খানা বনাই থৈ দিছে খানা বনাইছে আপোনাৰ ইয়াত আন্দা দম এণ্ড ভাত কাৰণ আমি সদায় লিখি যাবলগীয়া হয় ইয়াত সদায় আন্টিক লিখি যাওঁ মানে এইটো কি বনাব লাগে কি বনাব নালাগে নহ'লে আন্টি মানে কয় মানে আপোনালোকে লিখি যাব যাতে চাওঁ কাৰণ আমি দিনত নাথাকোঁ দিনত এইটো কি কয় মই থাকিলোঁ আন্টি আহে 6টা বজাত আহে তো 6টা বজাত আহি বনাই আৰু মই ওলাই যাওঁ 4:30 5টা বজাত ওলাই যাওঁ দোকানলৈ সেইকাৰণে আন্টিয়ে কয় কি বনাব লাগে এবাৰ কৈ থৈ যাব নহ'লে ফোন কৰি দিব আৰু আন্টি মানে ফোন নাই কিন্তু আমাৰ ঘৰত এটা ফোন আছে কিন্তু মই আন্টিক স্পেচিয়েলি আমি লিখি যাওঁ মই লিখোঁ নহ'লে ভাইটি লিখি যাওঁ কি খাব লাগে কি খাব লাগে এতিয়া ভাত খাম অকণমান দেৰি ভাত খাই